হয় মই বৰ্তমান উপস্থিত আছোঁ ঐতিহাসিক শিৱদৌলত আৰু আজি শিৱদৌলত সেৱা লৈছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি.পি. সিঙে তথা CRPFৰ সঞ্চালক পদৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পূৰ্বে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি.পি. সিঙে আজি উজনি অসম ভ্ৰমণ কৰে, তিনিচুকীয়া জিলা ভ্ৰমণ কৰে, ডিব্ৰুগড় জিলা আৰু আজি শিৱসাগৰত বৰ্তমান উপস্থিত হৈ প্ৰথমে শিৱসাগৰ আৰক্ষী অতিথিশালাত উপস্থিত থাকে আৰু তাত আচলতে বিদায় সম্বৰ্ধনা জনাই আহাৰ গ্ৰহণ কৰে একেলগে আৰু বৰ্তমান ঐতিহাসিক শিৱদৌলত তেওঁ সেৱা ল'লে। মই দেখুৱাইছোঁ শিৱসাগৰত উপস্থিত হৈছেহি। ছাৰ পোনপ্ৰথমে জনাইছোঁ নতুন দায়িত্বভাৰ গ্ৰহণ কৰিবলৈ গৈ আছে আৰু আজি এই ঐতিহাসিক শিৱদৌলত আহিছে। ধন্যবাদ। মই যেতিয়া SP যোৰহাট হৈ আহিছিলোঁ তেতিয়াৰ পৰা মই ইয়াত আহি আছোঁ। যেতিয়া ইয়াত শিৱসাগৰত আহোঁ তেতিয়া সদায় ইয়াত আহি সেৱা জনাওঁ। আজিও ইয়াত আহিছোঁ। আমি যোৱা 3 দিন ধৰি উজনি অসমত বেলেগ বেলেগ জিলাত ৰিভিউ কৰিছিলোঁ। আজি শিৱসাগৰত আহি মই ইয়াতো সেৱা জনাইছোঁ, ইয়াত লোকেল ৰিভিউ কৰিছোঁ। এইখিনিয়ে। আৰু ছাৰ নতুনকৈ দায়িত্বভাৰ ল'বলৈ গৈ আছে। নতুন এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় ঘূৰি অহাৰ পিছত কেতিয়া ইয়াৰ পৰা যোৱাটো হয় তেতিয়া নিশ্চিত কৰা হ'ব। তো কিন্তু 26 তাৰিখৰ পিছতে প্ৰায় যোৱাটো নিশ্চিত হৈছে। গণৰাজ্য দিৱস আহিছে। গণৰাজ্য দিৱসৰ আমি গোটেইখিনি ৰিভিউ কৰিছোঁ। এতিয়া উজনি অসমৰ গোটেইখিনি জিলা শিৱসাগৰ, চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া, শদিয়া। তো যোৱা 3 দিন আমি গোটেইখিনি ঘূৰা ফুৰা কৰি ইণ্টেলিজেঞ্চ আৰু ছিকিউৰিটি এজেঞ্চি আছে তেওঁলোকৰ লগত কথা পতা হৈছে, নিৰ্দেশ দিয়া হৈছে কি কি কৰিব লাগে। আৰু মোৰ ধাৰণা যে আগতেও মই এই কথাটো কৈছিলোঁ যে যেনেকুৱা আমাৰ অসমৰ এতিয়া উন্নয়নৰ এটা গতি আগবাঢ়িছে সেইটো চাই এতিয়া কোনো সংগঠনে যে কিবা এটা কুঠাৰঘাতমূলক কাম কৰিব বুলি মই নাভাবোঁ আৰু মই তেওঁলোকক সেইটো আহ্বানো জনাইছোঁ তেনেকুৱা কৰিব নালাগে। কাৰণ আমাৰ গোটেই যিটো ডেভেলপমেণ্ট হৈ আছে সেইটো বিঘ্নিত হয়, কিন্তু তথাপিও আমি আমাৰ ফালৰ পৰা যিখিনি দৰকাৰী ব্যৱস্থা কৰিব লাগে এইখিনি আমি কৰিছোঁ। ছাৰ অসমত বহুদিন থাকিলে কি ধৰণৰ মেমৰিজ আপুনি মোৰতো চব মানে অল পজিটিভ মেমৰিজ। মই সদায় সেই কথাটো কৈ থাকোঁ যে অসমৰ মানুহৰ পৰা যিখিনি মৰম স্নেহ পাইছোঁ, আমাক যিটো বিশেষভাৱে যিটো ব্যৱহাৰৰ ক্ষেত্ৰত যিটো মই অসমৰ মানুহৰ পৰা শিকিছোঁ এইখিনি অকল মোৰ নহয়, মোৰ পৰিয়াল, মোৰ 2জনী ছোৱালী তেওঁলোকেও সেইটো শিকিছে। আৰু যিমান ভাল মানুহ ইয়াত ভাল ব্যৱহাৰ কৰে সেইটো সদায় মোৰ মনত থাকিব। এইটো মোৰ মষ্ট চেৰিছড আৰু পাৰ্মানেণ্ট মেমৰি অসমৰ। হয়, এয়া আছিলে অসম আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিং। তেওঁ CRPFৰ সঞ্চালক হিচাপে তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰিব। তাৰ পূৰ্বে আজি এনেধৰণে শিৱসাগৰত উপস্থিত হয়হি। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।